প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চন অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত উত্তৰ গোৱালপাৰা জিলাত অসমৰ কি শ্ৰী সূৰ্য পাহাৰ অৱস্থিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি উত্তৰ বৰাইল পাহাৰ হল অসমৰ আটাইতকৈ ওখ পৰ্বতমালা মনত ৰাখিব বৰাইল পাহাৰ কোৱেশ্চন নম্বৰ 3 অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে উত্তৰ দুখন আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 অসমীয়া সাহিত্যত কাক ভাঙনি কোৰ হিচাপে জনা যায় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো অসমীয়া সাহিত্যত কাক ভাঙনি কোৰ হিচাপে জনা যায় উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালাক জনা যায় ভাঙনি কোৰ হিচাপে জনা যায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায় অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায় উত্তৰ ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি জনা যায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 কিমান চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো পৰীক্ষাত দিয়ে সো মনত ৰাখিব কিমান চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 7 আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা মনত ৰাখিব ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল আসাম এছ'চিয়েশ্যনৰ সভাপতি কোৱেশ্চন নম্বৰ 8 ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল এই কোৱেশ্চনটো আহে পৰীক্ষাত মনত ৰাখিব ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ 1901 চনত কোৱেশ্চন নম্বৰ 9 ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত আছে ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত আছে উত্তৰ তিনিচুকীয়া জিলাত আছে মনত ৰাখিব তিনিচুকীয়া জিলাত আছে কোৱেশ্চন নম্বৰ 10 চাহৰ বৈজ্ঞানিক নাম কি এই কোৱেশ্চনটো আহিব পাৰে এইবাৰ আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব আহিব পাৰে চান্স আছে বহুতো চাহৰ বৈজ্ঞানিক নাম কি উত্তৰ কেমেলিয়া চিনেন্সিছ মনত ৰাখিব কেমেলিয়া চিনেন্সিছ চাহৰ বৈজ্ঞানিক নাম কেমেলিয়া চিনেন্সিছ কোৱেশ্চন নম্বৰ 11 উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ যোৰহাট জিলাৰ টুকলাইত অৱস্থিত মনত ৰাখিব যোৰহাট জিলাৰ টুকলাইত অৱস্থিত এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকক এটাই বিনম্ৰ অনুৰোধ ভিডিঅ'টো যদি প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো পেজটো ফলো কৰি ল'ব আৰু ভিডিঅ'টো এটা শেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 12 ভাৰত চৰকাৰে কিমান চনত বৰ্ণোদ্যোগ অভয়াৰণ্য স্বীকৃতি প্ৰদান কৰে উত্তৰ 1981 চনত 1981 চনত মনত ৰাখিব অসমৰ ৰাজ্যিক ফুল কি অসমৰ ৰাজ্যিক ফুল কি অসমৰ ৰাজ্যিক ফুল কি কপৌ ফুল মনত ৰাখিব অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল সহজ কোৱেশ্চন সকলোৱে জানে কোৱেশ্চন নম্বৰ 14 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান আপোনালোকে কমেন্ট কৰি জনাবচোন মই আগৰ ভিডিঅ'ত অলৰেডি এই কোৱেশ্চনটোৰ এনসাৰ আলোচনা কৰিছো আপোনালোকে কমেন্ট কৰি জনাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান এটা শেয়াৰ কৰিব এতিয়ালৈকে যদি শেয়াৰ কৰা নাই অনুগ্ৰহ কৰি এটা শেয়াৰ কৰি দিয়ক কোৱেশ্চন নম্বৰ 15 উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সহজ কোৱেশ্চন উত্তৰ মালিগাঁৱত অৱস্থিত মনত ৰাখিব মালিগাঁৱত অৱস্থিত পেজটোত বহুতো ভিডিঅ' দিয়া আছে আপোনালোকে চাব পাৰে কোৱেশ্চন নম্বৰ 16 উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায় উত্তৰ গুৱাহাটী মনত ৰাখিব গুৱাহাটীক দুৱাৰমুখ স্বৰূপ বুলি জনা যায় উত্তৰ পূৰ্বাঞ্চলৰ Question number 17 অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আহিব পাৰে আপোনালোকে মনত ৰাখিব অসমৰ প্ৰথম বিমান চালকজনৰ নাম হ'ল মহানন্দ দাস মনত ৰাখিব মহানন্দ দাস Question number 18 পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি আহিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হ'ল উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হ'ল উমানন্দ Question number 19 লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আহিব পাৰে উত্তৰ মোৰ জীৱন সোঁৱৰণ মনত ৰাখিব মোৰ জীৱন সোঁৱৰণ মনত ৰাখিব Question number 20 লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি মনত ৰাখিব কদমকলি Question number 21 লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি মই বাৰবাৰ কৈ থকাৰ কাৰণ হ'ল আপোনালোকক মনত থাকে যাতে সেইকাৰণে মই বাৰবাৰ কৈ থাকো সো বেয়া নাপাব আপোনালোকে মানে কিছুমানে কমেন্ট কৰিছে যে বাৰবাৰ কিয় কয় এটা কোৱেশ্চন মই বাৰবাৰ কোৱাৰ উদ্দেশ্য হ'ল আপোনালোকৰ যাতে সহজে মনত থাকে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী মনত ৰাখিব Question number 22 অসমীয়া সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ শৰৎ চন্দ্ৰ গোস্বামী আছিল অসমীয়া সাহিত্য সভাৰ প্ৰথম সম্পাদক মনত ৰাখিব শৰৎ চন্দ্ৰ গোস্বামী এতিয়ালৈকে যদি এটা শেয়াৰ কৰা নাই অনুগ্ৰহ কৰি এটা শেয়াৰ কৰি দিব আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব Question number 23 মহেঞ্জোদাৰো ক'ত অৱস্থিত উত্তৰ পাকিস্তানত মহেঞ্জোদাৰো অৱস্থিত মনত ৰাখিব পাকিস্তানত আছে মহেঞ্জোদাৰো Question number 24 আটাইতকৈ প্ৰাচীন বেদখন কি আহিব পাৰে আটাইতকৈ প্ৰাচীন বেদখন কি সুধিব পাৰে কেতিয়াবা মনত ৰাখিব আটাইতকৈ প্ৰাচীন বেদখন হ'ল ঋগ্বেদ মনত ৰাখিব ঋগ্বেদ হ'ল আটাইতকৈ প্ৰাচীন বেদ কেইখন কি আপোনালোকে কমেন্ট কৰি জনাবচোন Question number 25 ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয় এই কোৱেশ্চনটো আহিব পাৰে বহুত চান্স আছে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰ হিৰদতাছক কোৱা হয় হিৰদতাছক ইতিহাসৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিব হিৰদতাছ মনত ৰাখিব Question number 26 মগধ সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল মগধ সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল মগধ সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী পাটলিপুত্ৰ মনত ৰাখিব পাটলিপুত্ৰ Question number 27 হিন্দু সভ্যতাৰ প্ৰথম খনন কাৰ্য ক'ত আৰম্ভ হৈছিল হিন্দু সভ্যতাৰ প্ৰথম খনন কাৰ্য ক'ত আৰম্ভ হৈছিল উত্তৰ হৰপ্পাত আৰম্ভ হৈছিল মনত ৰাখিব হিন্দু সভ্যতাৰ প্ৰথম খনন কাৰ্য হৰপ্পাত আৰম্ভ হৈছিল Question number 28 অসমৰ কোনখন ঠাইত হাড় কাৰখানা আছে আপোনালোকে জানে নিশ্চয় উত্তৰ নামৰূপত আছে অসমৰ হাড় কাৰখানা মনত ৰাখিব হাড় কাৰখানা ক'ত আছে নামৰূপত আছে Question number 29 নৰ্থ সূৰ্য বুলি কাক জনা যায় মনত ৰাখিব ইম্পৰ্টেন্ট হয় নৰ্থ সূৰ্য বুলি কাক জনা যায় উত্তৰ ফণী শৰ্মাক নৰ্থ সূৰ্য বুলি জনা যায় মনত ৰাখিব এটা শেয়াৰ কৰিব কাইন্ডলি আপোনালোকক বিনম্ৰ অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিওটো Question number 30 অসমৰ কোনখন ঠাইত মৰাপাট কাৰখানা আছে ক'ত আছে অসমৰ মৰাপাট কাৰখানা উত্তৰ শিলঘাটত আছে মৰাপাট কাৰখানা উদ্যোগ মনত ৰাখিব